কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোক সাংবাদিক বন্ধুসকলক স্বাগতম জনাইছোঁ। আজি আমি তিনিচুকীয়াত আছোঁ। তিনিচুকীয়াত আমাৰ উজনি অসমৰ আটাইকেইখন জিলা, মোৰ কাষতে ডিব্ৰুগড় জিলাৰ সভাপতি আছে, তিনিচুকীয়া জিলাৰ সভাপতি, শদিয়া জিলাৰ সভাপতি, চৰাইদেউ জিলাৰ সভাপতি, নাজিৰা জিলাৰ সভাপতি, মাৰ্ঘেৰিটা জিলাৰ সভাপতি, সম্পাদকসকল আৰু আন আটাইসকলে আজি ইয়াত এখন সভাত মিলিত হৈছোঁ। আমাৰ যোৱা 14 জুলাই 2025 তাৰিখৰ কেন্দ্ৰীয় সমিতিৰ বিশেষ সাধাৰণ সভাৰ প্ৰস্তাৱ আছিল যে অসমত আমি 5খন মাণ্ডলিক সাংগঠনিক সভা অনুষ্ঠিত কৰিব লাগে আৰু প্ৰথমখন মাণ্ডলিক সাংগঠনিক সভা অনুষ্ঠিত কৰিবৰ বাবে যিখন প্ৰস্তুতি সমিতি গঠনৰ উদ্দেশ্যে আজি আমি তিনিচুকীয়াত আহি উপস্থিত হৈছোঁহি। আৰু ইতিমধ্যে আমাৰ আটাইকেইখন জিলাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে মাণ্ডলিক সভাখন চলিত বছৰৰ অক্টোবৰ মাহৰ শেষৰ ফালে ডিব্ৰুগড় জিলা সদৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে। এই মাণ্ডলিক সভাত প্ৰায় 12খন অনুসূচিত জাতিৰ জিলা সমিতিয়ে সহযোগ আগবঢ়াব আৰু অসমৰ 55খন অনুসূচিত জাতি পৰিষদৰ বিষয়ববীয়া সকলো উপস্থিত থাকিব, কিন্তু 12খন জিলা ইয়াত গৃহস্থৰ ভূমিকা পালন কৰিব। ইতিমধ্যে আজি এখন শক্তিশালী প্ৰস্তুতি সমিতি আমি তৈয়াৰ কৰি উলিয়াইছোঁ আৰু এই মাণ্ডলিক সভাত প্ৰায় 50,000 অনুসূচিত জাতিৰ মানুহ আমি সমাৱেশ গোটাব বিচাৰিছোঁ। এই সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকে মুখ্য কৰি অসম কেবিনেটৰ বিভিন্ন পৰ্যায়ত থকা মাননীয় মন্ত্ৰীসকলক আমি আমন্ত্ৰণ জনাম। জাতি জনগোষ্ঠীয় সংগঠনসমূহৰ মুৰব্বীসকলক আমন্ত্ৰণ জনোৱাৰ আমি মন কৰিছোঁ। লগতে নেশ্যনেল পৰ্যায়ত আমাৰ দলিতসকল বা অনুসূচিত জাতিক নেতৃত্ব প্ৰদান কৰা বিশেষ এগৰাকী নেতা বা নেত্ৰীক আমি এই সভালৈ আমন্ত্ৰণ জনোৱাৰ চিন্তা চৰ্চা কৰিছোঁ। অসমৰ ইতিহাসত 2010 চনত এই ডিব্ৰুগড়তে এটা গণ অভিৱৰ্তন হৈছিল। এই গণ অভিৱৰ্তনত আমাৰ উদ্দেশ্য আছিল অনুসূচিত জাতিক স্বায়ত্ব শাসন প্ৰদান কৰা, কিন্তু আমি স্বায়ত্ব শাসন যদিও নাপালোঁ। 2011 চনত সেই সময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই আমাক এখন ডেভেলপমেণ্ট কাউন্সিল উপহাৰ দিছিল আৰু সেই ডেভেলপমেণ্ট কাউন্সিলখনো আজিৰ তাৰিখত বৰ্তমানৰ চৰকাৰখনে গঠন কৰা নাই। আমি সৌসিদিনা আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত আলোচনা কৰাৰ পিছত তেখেতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে খুব সোনকালে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে উন্নয়ন ক্ষিপ্ৰ কৰাৰ উদ্দেশ্যেৰে অনুসূচিত জাতিক এখন ডেভেলপমেণ্ট কাউন্সিল খুব সোনকালে ঘোষণা কৰিব। ইতিমধ্যে আমি আমাৰ জিলা পৰ্যায়ত বিষয়টো চলি আছিল। জিলা সমিতিয়ে গোটেই প্ৰতিবেদনখিনি আমাৰ কেন্দ্ৰীয় সমিতিলৈ জনাইছে। আমাৰ মাননীয় সভাপতি বিধায়ক ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে সেই বিষয়টো তদন্ত কৰিবলৈও আমি ইয়াত উপস্থিত হৈছোঁহি। ইতিমধ্যে যিগৰাকী ব্যক্তিৰ কথা কৈছে পঞ্চায়ত নিৰ্বাচনত জিকিছে, তেওঁৰ এগেইনষ্টত হোৱা কমপ্লেইনখিনিও আমি পৰ্যালোচনা কৰিছোঁ। আজি তেখেতকো মাতি আনি আমি এটা হেয়াৰিং লৈছোঁ, ডকুমেণ্টখিনি চাইছোঁ। যিগৰাকী খুৰাকে কিবা ভিডিঅ' ফুটেজত নিজকে অবিচি বুলি কোৱা কথাটো তেওঁ এতিয়া আমাৰ সন্মুখত অস্বীকাৰ কৰিছে। তেখেতে কৈছে যে আমাৰ যিটো চাবকাষ্ট আছিল কৈৱৰ্তৰ ঠাইত খুৰাকৰ ডকুমেণ্টত নমসূত্ৰ আছে, সেই নমসূত্ৰখিনি অনুসূচিত জাতিৰে অন্তৰ্ভুক্ত লোক আৰু পায়েল দাসৰ ডকুমেণ্টত বা তেওঁৰ ভাতৃ ভগ্নীৰ ডকুমেণ্টত কৈৱৰ্ত লিখা আছে। চাবকাষ্টৰ বিসংগতি আমি লক্ষ্য কৰিছোঁ। গোটেই কথাখিনি আমি জিলা আয়ুক্তৰ লগত এতিয়া আলোচনা কৰিম আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ লগত আলোচনা কৰি যিটো আমি এটা বিসংগতি পাইছোঁ, এই বিসংগতিটো কিয় হ'বলৈ পালে, এই গোটেই কথাখিনি এটা বিস্তৃত তদন্ত হ'ব। তদন্তৰ পিছত আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম। যিটো এটা সৰু স্পষ্ট কৰি দিছোঁ, কেৱল পায়েল দাস নহয়, অসমত অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ লৈ বহু মানুহে বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ আছে। কোনোবাই শিক্ষা লৈ আছে, কোনোবাই আমাৰ পদবীত নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ পদবী গ্ৰহণ কৰি আছে। এই ক্ষেত্ৰত এখন বজাৰো চলি আছে। আপোনালোক সকলোৱে জানে অনুসূচিত জাতিৰ নামত বহু পথভ্ৰষ্ট যুৱকে টেবুল কমিটি বনাই 2জন মানুহ লগ লাগি অনুসূচিত জাতিৰ এটা সংগঠনৰ নাম লৈ বহু মানুহক ব্লেকমেইলিং কৰি থকা আমি দেখিছোঁ। আজি আপোনালোকৰ যোগেদি এই সংবাদ মেলৰ যোগেদি আমি
তেখেতলোকক যদিও আমাৰ সহোদৰ আমি সকীয়াই দিছোঁ আমি তেওঁলোকক আহ্বানো জনাইছোঁ যে আপোনালোকে এই পথৰ পৰা ঘূৰি আহক আৰু যিসকল লোকে তেওঁলোকৰ ব্লেকমেইলিঙৰো চিকাৰ হৈছে তেওঁলোককো কৈছোঁ যে সেই যিসকল লোকে আপোনালোকক ব্লেকমেইলিং কৰি আছে অনুসূচিত জাতি হয় বা নহয় কৈ আছে তেওঁলোকতো অথৰিটি নহয় অনুসূচিত জাতি হয় নহয় গোটেই কথাখিনি চোৱা চিতা কৰিবৰ বাবে 1978 অনুসূচিত জাতি জনজাতি সংৰক্ষণ আইনৰ যোগেদি অনুসূচিত জাতিৰ ক্ষেত্ৰত অসম অনুসূচিত জাতি পৰিষদক দিছে শেহতীয়াকৈ মিছন ভূমিপুত্ৰয়ো কেৱল অনুসূচিত জাতি পৰিষদৰ সংশ্লিষ্ট জিলা সমিতিয়েহে কাৰোবাক SC হয় নাই ST হয় না অনুসূচিত জাতিৰ হয় নহয় তেওঁ চিনাক্তকৰণ কৰি জিলা আয়ুক্তলৈ দিব আৰু জিলা আয়ুক্তই প্ৰমাণপত্ৰ অনুমোদন জনাব তেনে ক্ষেত্ৰত যিসকল লোকে অনুসূচিত জাতিৰ সংগঠনৰ নাম লৈ ৰাইজক কাৰোবাক ব্লেকমেইলিং কৰি আছে আৰু যিসকল ভুৱা লোক সেইসকলৰ তেওঁলোকৰ লগত সহযোগিতা কৰি আছে এই কথাটো কেতিয়াও আইনসন্মত কথা হ'ব নোৱাৰে আমি সেইসকলকো কৈছোঁ যে আপোনালোকে ভুৱা প্ৰমাণপত্ৰৰ অধিকাৰীসকলে এটাই ৰাস্তা আছে যে সেই প্ৰমাণপত্ৰসমূহ আমাৰ সংশ্লিষ্ট জিলা সমিতি আৰু জিলা আয়ুক্তক চাৰেণ্ডাৰ কৰিব লাগে অন্যথা তেওঁলোকৰ কোনো গত্যন্তৰ নাই আমি খুব চিৰিয়াছলি এই বিষয়টো লৈছোঁ বিশেষকৈ তিনিচুকীয়া জিলা ডিব্ৰুগড়ৰ আমাৰ যিখন দুলীয়াজান বা আমাৰ শদিয়াতো কিছু আছে ইতিমধ্যে আমাৰ চৰাইদেউ জিলা সমিতি সভাপতি আছে কেইবাখন তেনেকুৱা প্ৰমাণপত্ৰ জব্দ কৰিছে আৰু নাকচ কৰিছে গতিকে আমি অসম অনুসূচিত জাতি পৰিষদে বহুতে কয় যে বিগত সময়ত অসম অনুসূচিত জাতি পৰিষদৰ কিছু লোকে এই ভুৱা প্ৰমাণপত্ৰ দি গৈছে কিন্তু আজিৰ তাৰিখত আমাৰ ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াৰ নেতৃত্বত আমি কাৰ্যনিৰ্বাহ কৰাৰ সময়ত আজিৰ তাৰিখত অসমত তেনেকুৱা ভুৱা প্ৰমাণপত্ৰ ওলাবলৈ আমি কোনো সুযোগ দিয়া নাই আৰু এই ক্ষেত্ৰত আমি যিহেতু মিছন ভূমিপুত্ৰৰ পিছত জিলা আয়ুক্তই পোনে প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰি আছে আমি জিলা আয়ুক্তসমূহৰ ক্ষেত্ৰতো আমি তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ ক'ৰবাত তেনেকুৱা হৈ গৈছে উজুতি খাইছে আমি তেওঁলোকক আমি এই কথাখিনি উনুকিয়াই দিছোঁ আৰু আমাৰ কথা তেওঁলোকে সন্মতি প্ৰকাশ কৰি সেইসমূহ ভুৱা প্ৰমাণপত্ৰৰ মানুহৰ প্ৰমাণপত্ৰ নাকচ কৰিবলৈ সক্ষম হৈছে তাৰ জ্বলন্ত উদাহৰণ কৰিশ্মা হাজৰিকা আমাৰ চৰাইদেউ জিলা তেওঁ BDO পোষ্টত চিলেক্ট হৈছিল আমাৰ জিলা সমিতিৰ তীক্ষ্ণ নজৰত তেওঁ যে SC নহয় তেওঁ প্ৰমাণিত হৈছে তেওঁ খুৰাকৰ পুতেকো বেছি হয় এই সমগ্ৰ কথাখিনি আমাৰ কেন্দ্ৰীয় সমিতিক জনালে আমি নিজেও উদ্যোগ ল'লোঁ তেখেতলোকৰ উদ্যোগত আমি APSC পৰ্যায়লৈকে গৈ চেয়াৰমেনক লগ কৰি আমাৰ মাননীয় বিভাগীয় মন্ত্ৰীক আমি লগ কৰি আমি গোটেই বিষয়টো নিষ্পত্তি কৰিবলৈ সক্ষম হ'লোঁ কোনোবা দুষ্ট চক্ৰ যদি আপোনালোকৰ নজৰতো আমাৰ পৰিষদৰ কোনোবা বিষয়বিলাক জড়িত আছে বুলি আমাক দিব পাৰে আজিৰ তাৰিখত আমাৰ নেতা ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াই 24 ঘণ্টাও ভাত নাচায় আজি আমাৰ 55খন জিলা সমিতি আছে অসমত আৰু মই আপোনালোকক স্পষ্ট কৰি দিছোঁ অনুসূচিত জাতি পৰিষদ এটা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সুসংগঠিত সংগঠন আমি কোনো টেবুল কমিটি নহয় আমাৰ জিলা সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'বৰ কাৰণে প্ৰত্যেকবাৰে নিৰ্বাচন হয় আপোনালোকে জানে পবিত্ৰ দাস আৰু ইলিচন দাস দুইজনে আমাৰ মাজত আছে তিনিচুকীয়া জিলা অনুসূচিত জাতি পৰিষদ সৌকীৰ্ণে গঠন হৈছে তেওঁলোকৰ মাজত নিৰ্বাচন হৈছে গণতান্ত্ৰিকভাৱে তেওঁলোকে নিৰ্বাচিত হৈছে এটা গণতান্ত্ৰিক বিশ্বাসত থকা এটা সংগঠনৰ অনুসূচিত জাতি পৰিষদ মই আমাৰ বাকীসকলক মই দোষাৰোপ কৰা নাই কিন্তু গণতান্ত্ৰিক দেশত এটা সংগঠন চলাবৰ বাবে সঁচাকৈ এখন সমাজ প্ৰয়োজন সঁচাৰ্থ যদি অনুসূচিত জাতিৰ সংগঠন কোনোবা আছে কেৱল 2-3টা সংগঠনেই অনুসূচিত জাতিৰ গণতান্ত্ৰিক সংগঠন বাকী যিসকলে কোনোবাই আমাৰ বিৰুদ্ধেও ক'ৰবাত কথা কৈ আছে মেডিয়াত কিন্তু আমি পিতৃ সংগঠন স্বৰূপে তেওঁলোকক আমি মাৰ্জনা কৰিছোঁ আমি তেওঁলোকৰ স্তৰলৈকে আমি যোৱা নাই কিন্তু প্ৰয়োজন সাপেক্ষে আমি যাব লাগিব লিখিত ইতিমধ্যে আমাক দিব আমি দিব কৈছোঁ তেওঁ আমাক কৈছে মই তেনেকুৱা কোনো ভিডিঅ' ফুটেজ দেখা নাই কথাটো হ'ল তাতে কৈছে যে তেওঁ নমশূদ্ৰ হয় তেওঁ খুৰাকজন কিন্তু দেউতাকৰ প্ৰমাণপত্ৰ নাছিল বহুত আগতে ঢুকাই গৈছে এতিয়া পায়ালগাছ বা তেওঁ ভাতৃ ভগ্নীৰ প্ৰমাণপত্ৰখন কৈবত্ৰ আছে গতিকে চাবকাষ্টটোৰ বিসংগতি আছে তেওঁলোকে লিখিত ৰূপে আমাক দিয়ক তাৰপিছত আমি গোটেই বিষয়টো যিহেতু আমাৰ আয়ুক্ত মহোদয়ৰ যোগেদি প্ৰমাণপত্ৰখন ওলাই গৈছে গতিকে আমি আয়ুক্ত মহোদয়ৰ লগতো বিষয়টো ইয়াৰ পৰা গৈ আমি আলোচনা কৰিম কি ডকুমেণ্টৰ আধাৰত এই প্ৰমাণপত্ৰখিনি আয়ুক্ত মহোদয়ৰ যোগেদি অনুমোদন হৈছে গতিকে কথাখিনি জানি লোৱাৰ পিছত আমি পৰৱৰ্তী পদক্ষেপটো গ্ৰহণ কৰিব পাৰিম অনুসূচিত জাতি পৰিষদৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ আমি এটা কথা এই কেইদিনমান লক্ষ্য কৰি আছোঁ যে অসম অনুসূচিত জাতি পৰিষদক লক্ষ্য কৰি আমাৰ অসমৰ কেইবাটাও আমাৰ অনুসূচিত জাতি সংগঠনে বিভিন্ন ধৰণৰ কটু মন্তব্য আগবঢ়াইছে
আমাৰ সন্মানীয় সভাপতি সম্পাদকে তথা জিলাসমূহৰ সভাপতি সম্পাদকে আদি কৰি বিভিন্ন ধৰণৰ এটা অসাংবিধানিক মন্তব্যই তেওঁলোকে বিভিন্ন মাধ্যমত কথা কৈছে। গতিকে সকলো সংগঠনক আমি আহ্বান জনাইছোঁ যাতে এনেকুৱা ধৰণৰ কথা অনুসূচিত জাতি পৰিষদক সংক্ৰান্তত বা অনুসূচিত জাতি পৰিষদক উদ্দেশ্যি এনেকুৱা ধৰণৰ মন্তব্য যাতে নিদিয়ে আৰু এনেধৰণৰ অসাংবিধানিক কথা কোৱাৰ বাবে তেখেতলোকক আমি এই অসাংবিধানিক কথাবোৰ উঠাই ল'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ভৱিষ্যতে অসম অনুসূচিত জাতি পৰিষদ যিহেতু অসমৰ এটা স্বীকৃতিপ্ৰাপ্ত সংগঠন, আমাৰ এই সংগঠনটোৰ 55খন জিলা সমিতি আছে, আমাৰ বিভিন্ন পৰ্যায়ত আঞ্চলিক সমিতি আছে, প্ৰাথমিক সমিতি আছে। গতিকে এনেকুৱা এটা বৃহৎ সংগঠনৰ বিৰুদ্ধে আমাৰ অনুসূচিত জাতিৰ ভাতৃ সংগঠন আমাৰে সহোদৰ দুই এটা সংগঠনে তেনেকুৱা ধৰণৰ কথা আগবঢ়াই বাবে আমি তেওঁলোকক এই কথাটো উঠাই ল'বৰ কাৰণে অসাংবিধানিক কথা আমাৰ সভাপতি সম্পাদক মহোদয়ক তুচ্ছ তাচ্ছিল্য কৰা কথাবোৰ আমি বেয়া পাইছোঁ। গতিকে তেখেতলোকক আহ্বান জনাইছোঁ অতি সোনকালে এই বিষয়টোৰ ওপৰত তেওঁলোকে এটা মন্তব্য দিয়ক, নহ'লে অসম অনুসূচিত জাতি পৰিষদ 55খন জিলা সমিতি ইয়াৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰিবলৈ আমি বাধ্য হ'ম।